নমস্কাৰ বন্ধুসকল আজিকালি বিভিন্ন খাদ্যবস্তুৰ পুষ্টি উপাদানসমূহৰ ওপৰত পুষ্টিবিদসকলে বিভিন্ন ধৰণৰ গৱেষণা চলাই থকাটো আমি নিশ্চয় সকলোৱে শুনিছো। এই গৱেষণাৰ মূল উদ্দেশ্য হৈছে খাদ্যবস্তুৰ পুষ্টি উপাদানসমূহে মানুহৰ স্বাস্থ্য ৰক্ষাত কিদৰে সহায় কৰে অথবা এই পুষ্টি উপাদানসমূহে মানুহৰ বিভিন্ন ৰোগক কিদৰে প্ৰতিৰোধ কৰি ৰাখিব পাৰে তাক জানাটোই হৈছে এই গৱেষণাৰ মূল উদ্দেশ্য। গৱেষণা চলা এই খাদ্যবস্তুসমূহৰ ভিতৰত এলমণ্ড বাদাম বা আমণ্ড হৈছে অন্যতম এবিধ খাদ্যবস্তু। গৱেষণাৰ পৰা জানিব পৰা মতে এলমণ্ড বাদামত কেইবাবিধো পুষ্টি উপাদান থাকে আৰু যিবোৰ পুষ্টি উপাদানে মানুহৰ স্বাস্থ্য ৰক্ষাত সহায় কৰে অথবা মানুহৰ বিভিন্ন ৰোগক প্ৰতিৰোধ কৰি ৰখাত সহায় কৰে। জানিব পৰা মতে এলমণ্ড বাদামত থকা এই পুষ্টি উপাদানসমূহ হৈছে প্ৰটিন, পটাছিয়াম, মেগনেছিয়াম, ভিটামিন ই আৰু ইয়াত থাকে কিছুমান এন্টিঅক্সিডেন্ট যিবোৰ পুষ্টি উপাদানে মানুহৰ বিভিন্ন ৰোগক প্ৰতিৰোধ কৰি ৰখাত সহায় কৰে বা মানুহৰ স্বাস্থ্য ৰক্ষাত সহায় কৰে। গতিকে বন্ধুসকল আজি আমি এলমণ্ড বাদামত থকা এই পুষ্টি উপাদানসমূহে মানুহৰ স্বাস্থ্য ৰক্ষাত কিদৰে সহায় কৰে সেই বিষয়ে আমি আজি ডিটেইলছত কথা পাতিম। গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টি চাই যদি আপোনালোকে উপকৃত হোৱা বুলি ভাবে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে ভিডিঅ'টি শ্বেয়াৰ কৰিব বুলিও আশা কৰিলোঁ। গতিকে বন্ধুসকল আহকচোন এতিয়া এই এলমণ্ড বাদামত থকা পুষ্টি উপাদানসমূহে মানুহৰ কি কি ৰোগক কিদৰে প্ৰতিৰোধ কৰি ৰাখিব পাৰে সেই বিষয়ে আমি এবিধ এবিধকৈ কথা পাতোঁ আহক। এলমণ্ড বাদামৰ 1 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে হাৰ্টৰ স্বাস্থ্য ভালে ৰাখে। গৱেষণাৰ পৰা জানিব পৰা মতে এলমণ্ড বাদামত প্ৰচুৰ পৰিমাণে প্ৰটিন, মেগনেছিয়াম, পটাছিয়াম, কেলছিয়াম আৰু লগতে প্ৰাকৃতিক এন্টিঅক্সিডেন্ট ভিটামিন ই থাকে। এই উপাদানসমূহে হাৰ্টৰ কাৰ্যকাৰিতা গুণ বৃদ্ধি কৰে, লগতে হাৰ্টৰ আৰ্টাৰীবোৰ শক্তিশালী কৰি ৰাখে, যাৰ বাবে হাৰ্ট এটাকৰ সম্ভাৱনা 50% কমি যায়। গতিকে যিসকল লোকে দিনটোত 3টা বা 4টা এলমণ্ড বাদাম খায় তেনেহ'লে তেওঁলোকৰ এই হাৰ্ট এটাকৰ সম্ভাৱনা 50% কমি থাকে। এলমণ্ড বাদামৰ 2 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে মগজুৰ কাৰ্যকাৰিতা বৃদ্ধি পায়। এলমণ্ড বাদামত ৰিব'ফ্লাভিন আৰু এল-কাৰ্নিটিন নামৰ পুষ্টি উপাদান পোৱা যায়। এই পুষ্টি উপাদানবিধে মগজুৰ কাৰ্যকাৰিতা বৃদ্ধি কৰে। যদিহে শিশুসকলক এলমণ্ড বাদাম দৈনিক 3টা বা 4টাকৈ সেৱন কৰোৱা হয় তেনেহ'লে শিশুসকলৰ মগজুৰ কাৰ্যকাৰিতা বৃদ্ধি পায়। লগতে যিসকল বয়োজ্যেষ্ঠ লোকৰ পাহৰি যোৱা স্বাস্থ্য সমস্যাৰ সৃষ্টি হয় বা এলজাইমাৰৰ নিচিনা স্বাস্থ্য সমস্যাৰ সৃষ্টি হয় তেনে বয়োজ্যেষ্ঠ লোকসকলেও যদি দৈনিক 3টা বা 4টাকৈ এলমণ্ড বাদাম সেৱন কৰে তেনেহ'লে তেনে বয়োজ্যেষ্ঠ লোকসকলৰো এই এলজাইমাৰৰ নিচিনা স্বাস্থ্য সমস্যা অতি সোনকালে ভাল হৈ যায়। এলমণ্ড বাদামে ডায়েবেটিছ ৰোগীৰ চুগাৰ নিয়ন্ত্ৰণ ৰখাত সহায় কৰে। এলমণ্ডত আচলতে কাৰ্বহাইড্ৰেট খুব কম মাত্ৰাত থাকে আৰু প্ৰটিন আৰু স্বাস্থ্যকৰ ফেট যথেষ্ট পৰিমাণে পোৱা যায়। এই উপাদানবোৰে ডায়েবেটিছ ৰোগীৰ স্বাস্থ্য ৰক্ষাত সহায় কৰে। লগতে এলমণ্ডত থকা মেগনেছিয়ামে ডায়েবেটিছ ৰোগীৰ স্বাস্থ্য ৰক্ষাত যথেষ্ট সহায় কৰে। এলমণ্ডৰ আন এক স্বাস্থ্য উপকাৰিতা হৈছে এলমণ্ডে হজম শক্তি বৃদ্ধি কৰে। এলমণ্ডত আচলতে লিপেজ নামৰ এবিধ এনজাইম থাকে আৰু এই এনজাইমবিধে খাদ্যৰ জটিল উপাদানবোৰ ভাগি দিয়াত সহায় কৰে, যাৰ বাবে হজম শক্তি বৃদ্ধি পায়। গতিকে নিয়মিতভাৱে যদি এলমণ্ড বাদাম খোৱা হয় তেনেহ'লে হজম শক্তি বৃদ্ধি কৰে, যাৰ বাবে মানুহৰ বিভিন্ন ধৰণৰ পেটৰ স্বাস্থ্য সমস্যা দূৰ হয়। এলমণ্ড বাদামে ওজন নিয়ন্ত্ৰণত সহায় কৰে। এলমণ্ড বাদামত যিহেতু যথেষ্ট পৰিমাণে ফাইবাৰ পোৱা যায় সেইবাবে খাদ্যবস্তু অতি সহজে হজম হয়। কিন্তু এলমণ্ড বাদাম খালে পেট ভৰি থকা ভাৱ হয়, যাৰ বাবে খাদ্যবস্তু বাৰে বাৰে খোৱাৰ প্ৰৱণতা কমি যায় আৰু ইয়াৰ বাবেই আচলতে ওজন নিয়ন্ত্ৰণত থাকে। গতিকে যিসকল লোকে ওবেছ বা ওবেচিটিৰ নিচিনা সমস্যাত ভুগি আছে তেওঁলোকে যদি নিয়মিতভাৱে 3টা বা 4টাকৈ এই এলমণ্ড বাদাম খোৱাৰ অভ্যাস কৰে তেনেহ'লে তেওঁলোকৰ ওজন সদায় নিয়ন্ত্ৰণত থাকে। এলমণ্ড বাদামে তেজৰ বেয়া কলেষ্টৰেল অৰ্থাৎ LDL আৰু ট্ৰাইগ্লিচাৰাইডৰ পৰিমাণ কমায়, কিয়নো এলমণ্ড বাদামত মনোচেচুৰেটেড ফেটি এচিড আৰু ওমেগা 6 ফেটি এচিড পোৱা যায়, কিন্তু ট্ৰেন্স ফেট অলপো নাথাকে। সেইবাবে নিয়মিতভাৱে যদি এলমণ্ড বাদাম খোৱা হয় তেতিয়া তেজৰ এই বেয়া কলেষ্টৰেল অৰ্থাৎ LDL আৰু ট্ৰাইগ্লিচাৰাইড কমি যায়, যাৰ বাবে
হাৰ্ট ষ্ট্ৰোকৰ সম্ভাৱনা 50% পৰ্যন্ত কমি থাকে। এলমণ্ড বাদামত প্ৰাকৃতিক এণ্টিঅক্সিডেণ্ট ভিটামিন ই পোৱা যায়, যিয়ে কোষক সুৰক্ষা কৱচ হিচাপে ৰক্ষা কৰে আৰু যাৰ বাবে কোষৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা নাথাকে। গতিকে নিয়মিতভাৱে যদি এলমণ্ড বাদাম খোৱা হয় তেনেহ'লে মানুহৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনাও যথেষ্ট পৰিমাণে কমি থাকে। এলমণ্ড বাদামত যথেষ্ট পৰিমাণে মেগনেছিয়াম আৰু পটাছিয়াম থাকে। মেগনেছিয়াম আৰু পটাছিয়াম থকাৰ বাবে নিয়মিতভাৱে যদি এলমণ্ড বাদাম খোৱা হয় তেনেহ'লে উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা নাইকিয়া হয়। গতিকে নিয়মিতভাৱে এলমণ্ড বাদাম সেৱন কৰিলে মানুহে উচ্চ ৰক্তচাপত ভুগিব লগা নহয়। এলমণ্ড বাদামত যথেষ্ট পৰিমাণে ফছফৰাছ আৰু কেলছিয়াম পোৱা যায়, যাৰ বাবে নিয়মিতভাৱে এলমণ্ড বাদাম সেৱন কৰিলে হাড়ৰ স্বাস্থ্য লগতে দাঁতৰ স্বাস্থ্য ভালে থাকে। এলমণ্ড বাদামৰ সবাতোকৈ উল্লেখযোগ্য স্বাস্থ্য উপকাৰিতাটো হৈছে নিয়মিতভাৱে এলমণ্ড বাদাম সেৱন কৰিলে কোষ্ঠকাঠিন্য দূৰ হয়, কিয়নো এলমণ্ড বাদামত যথেষ্ট পৰিমাণে ফাইবাৰ পোৱা যায়। এই ফাইবাৰৰ বাবে নিয়মিতভাৱে যদি এলমণ্ড বাদাম সেৱন কৰা হয় তেনেহ'লে খাদ্যবস্তু ভালদৰে হজম হয় আৰু কোষ্ঠকাঠিন্যৰ নিচিনা স্বাস্থ্য সমস্যাই দেখা নিদিয়ে। গতিকে যিসকল লোকৰ এই কোষ্ঠকাঠিন্যৰ নিচিনা সমস্যা আছে তেওঁলোকে নিয়মিতভাৱে যদি এই এলমণ্ড বাদাম সেৱন কৰে তেনেহ'লে তেওঁলোকৰ এই কোষ্ঠকাঠিন্যৰ নিচিনা স্বাস্থ্য সমস্যা অতি সহজে দূৰ হয়। এই এলমণ্ড বাদাম খোৱাৰ নিয়ম হৈছে আচলতে ৰাতি শুবলৈ যোৱাৰ সময়ত 4টা বা 5টা এই এলমণ্ড বাদাম পানীত তিয়াই থ'ব লাগে, পৰিষ্কাৰ পানীত, আৰু ৰাতিপুৱা শুই উঠাৰ পাছতে এগিলাচ কুহুমীয়া গৰম পানী সেৱন কৰাৰ পাছতে এই তিয়াই থোৱা এলমণ্ড বাদামকেইটা বাকলি গুচাই সেৱন কৰিব লাগে। এয়া হৈছে এই এলমণ্ড বাদাম সেৱন কৰাৰ নিয়ম। মন কৰিবলগীয়া কথাটো হৈছে যে এলমণ্ড বাদাম এদিনত 5টাতকৈ কেতিয়াও বেছিকৈ খাব নালাগে, কিয়নো এলমণ্ড বাদাম যদি 5টাতকৈ বেছিকৈ সেৱন কৰা হয় তেনেহ'লে মানুহৰ তেজত ট্ৰাইগ্লিচাৰাইড বঢ়াৰ এটা সম্ভাৱনা থাকে। গতিকে এলমণ্ড বাদাম সদায় 3টা বা 4টাকৈ নিয়মিতভাৱে সেৱন কৰিব লাগে। বন্ধুসকল, এলমণ্ড বাদাম সেৱন কৰিলে কি কি স্বাস্থ্য সমস্যা আমি দূৰতে ৰাখিব পাৰোঁ সেই বিষয়ে কিছু কথা শুনিলে। যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে আমাৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বুলি আশা কৰিলোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।